Okay, welcome everyone. First question. Which European country has decided to impose a green tax on plane ticket from 2020? ইয়াত সোধা হৈছে যে কোনখন ইউৰোপীয় দেশে 2020 ৰ পৰা ফ্লাইট টিকেটত কি কৰিছিলে গ্ৰীন টেক্সটো লগাইছিলে কি আছে অষ্ট্ৰিয়া ফ্ৰান্স জাৰ্মানী এণ্ড পোলেণ্ড Austria, France, Germany and Poland. কি হ'ব পাৰে correct answer? Correct answer হ'ব কি হ'ব পাৰে guess কৰা France Green tax কোনে প্ৰথমবাৰৰ কাৰণে ইনক্লুড কৰিছিলে France Next question Which state government has launched one family one job scheme কোনখন ৰাজ্য চৰকাৰে one family One family one job scheme launch কৰিছিলে কি দিছে Sikkim Jharkhand Orissa and Punjab কি হ'ব পাৰে Orissa No Jharkhand নহয় Sorry Yes, correct answer is Sikkim. Sikkim কি কৰিছে one family one job. Sikkim এটো কৰিব লগা হোৱাৰ কাৰণটো কি বাৰু? সাইজ হৰু Sikkimৰ? হা? সাইজটো হৰু হোৱাৰ কাৰণে কি হয়? ডিস্ট্ৰিক্ট কম হয়নে? ডিস্ট্ৰিক্ট কম হলে কি হয়? জব কমি আহিব পুলিশ সংখ্যা কমি আহিব কাৰণ পপুলেশন ওয়াইজ থাকে সো তেলগে কি কৰিলে ওয়ান ফ্যামিলি ওয়ান জব এজন মানে প্ৰত্যেকটো এজন গভৰ্নমেন্ট জব থাকিব লাগিব মানে প্ৰাইভেট সেক্টৰৰ কথা নাই হা গভৰ্নমেন্ট জব ক্ষেত্ৰত আহিছে আৰু কি কৈছে ঠিক আছে এজন ফ্যামিলি বা দুজন বা তিনিজন হ'ব নোৱাৰিব হেতু বেলেগ কোনে সুবিধা হ'ব যিটো ফ্যামিলিৰ পৰা এতিয়ালৈকে এজনো গভৰ্নমেন্ট চাকৰিত নাই ওয়ান ফ্যামিলি ওয়ান জব অসম এতিয়ালৈকে এটা হৈছে জানো Yes যিবিলাক ফ্যামিলিৰ এটাও চাকৰি নাই হেইলো চাকৰিত প্ৰাধান্য দিয়া হ'ব বুলি কৈছে কিন্তু এনেকা ফ্যামিলি আছে যিটো ফ্যামিলি গুটেই কিজন মানুহে গভৰ্নমেন্ট জব কৰি আছে এই স্কিমটো আমাৰ অসমত নাই এই স্কিমটো ওকে টু 2019 ৰ কোৱেশ্চন উইলম্বন এটো দৰকাৰ হ'ব জানো কি হয় এটো কারেক্ট আনসার Simona Halep এই বস্তুটো লিখি রাখা থিম অফ দা টু 2024 যেটো ইউথ স্কিল ডে আছে Okay 2019 ত কি আছিল বাৰু জানা নে Learning to learn for life and work 2024 ৰ যেটো ইউথ স্কিল ডে আছে তাৰ থিমটো কি আছিল বাৰু
youth skill for peace and development 2024 youth skill day যেটো থিম আছিলে কি আছিলে peace and development youth for কি আছিলে youth skills for peace and development মানে শান্তি আৰু উন্নয়নৰ কাৰণে কি কৰা হৈছে youth বিলাকে কেনেকৈ স্কিলটো ইউজ কৰিব পাৰিব ঠিক আছে এনেকুৱা যিবিলাক বস্তু আছে 24 ৰ এটো বস্তু লিখি ৰাখিবা এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন Which institute became India's first institute in the QS World University Ranking 2020? IIT Bombay, IIT Delhi, IISc Bangalore and IIT Indore. Not so, that আমাৰ relevant নহয়, relevant নহয়, কিয়নো 2024 হৈ আছে। জানি থব লাগে আহিবও পাৰে একো ডাঙৰ কথা নহয়। Correct answer কি হ'ব? India's best institute কি হ'ব? IIT Bombay, IIT Delhi, IISc Bangalore and IIT Indore. Yes, IIT Bombay. IIT Bombay হৈছে এনো টপ ক্লাস ইনস্টিটিউটৰ ভিতৰত এটা পৰে Who became Pakistan first Hindu woman judge পাকিস্তানৰ প্ৰথম হিন্দু মহিলা জাজ গীতা মেহতা স্মিতা কোহলি কোলহে সুমন কুমাৰী এণ্ড দ্ৰুপদী কি আছে ঘিমিৰে দ্ৰুপদী ঘিমিৰে গীতা মেহতা স্মিতা কোলহে সুমন কুমাৰী এণ্ড দ্ৰুপদী ঘিমিৰে কি হ'ব কাৰেক্ট আনসাৰ এটো ফ্যাক্ট হয় এটো মনত ৰাখিব লগা বস্তু কিন্তু কি হ'ব পাৰে কাৰেক্ট আনসাৰ সুমন কুমাৰী Which ancient site it which to thaki gol ha Which ancient site of Iraq has been declared as UNESCO World Heritage Site Which ancient site of Iraq has been declared a UNESCO World Heritage Site কি হ'ব পাৰে আমি ওয়ার্ল্ড হেরিটেজ সাইট তো ডিসকাস কৰিছিলো কেটা ওয়ার্ল্ড হেরিটেজ সাইট আছে আমাৰ ইন্ডিয়াত ইন্ডিয়াত কিমান আছে 43 ইন্ডিয়াত কিমান আছে 43 ওয়ার্ল্ডত কিমান আছে বাৰু 1200 কিমান আছে 1200 আছে ঠিক আছে এতিয়া অসমত কেটা আছে মোক কোৱেশ্চনটো হৈছে অসমত কেটা আছে অসমত তিনটা আছে কাজিৰঙা ন্যাশনাল পাৰ্ক মানাহ ন্যাশনাল পাৰ্ক এন্ড মৈদামস অফ চৰাইদেউ ঠিক আছে নৰ্থ ইষ্টত কেটা আছে নৰ্থ ইষ্টত কেটা আছে নৰ্থ ইষ্টতো কেটা আছে তিনটাই আছে তিনটাই নৰ্থ ইষ্টত তিনটা অসমকিটা নৰ্থ ইষ্টত পৰিছে ঠিক আছে এতিয়া সোৱা এই যে ওয়ার্ল্ড হেরিটেজ সাইট দিয়ে ন ওয়ার্ল্ড হেরিটেজ সাইট দিবলে কেটামান কন্ডিশন থাকে
ফাৰ্স্ট হ'ব লাগিব কালচাৰেল মিক্সড কি থাকিব কালচাৰেল নেচাৰেল এন্ড মিক্সড এতিয়া মোক কালচাৰেল হেৰিটেজ সাইটৰ এক্সাম্পল দিব পাৰিবা চৰাইদেউ মৈদাম yes very good নেচাৰেল হলে কাজিৰঙা হ'ব মানাহ হ'ব মিক্স হেৰিটেজ সাইট কি ঠিক আছে আমি নেচাৰেলটো গম পালো কালচাৰেলটো গম পালো মিক্সটো কি হয় এতিয়া not mixed হ্যাঁ তাজমহল তো কালচাৰেলত পৰিলে নেচাৰেলটো নহয় তাজমহল মানুহে বনোৱা বিলাকটো নেচাৰেল হ'ব নোৱাৰে মানে ঠিক আছে এতিয়া মোক এটা কথা কোৱা আমাৰ ইন্ডিয়াত মিক্স হেৰিটেজ সাইট আছে নাই আমাৰ ইন্ডিয়াত মিক্সড হেৰিটেজ সাইট আছে নাই এটাই আছে কি হয় জানা কাঞ্চনজংঘাত নেচাৰেলো পৰিছে প্লাস তাৰ এটা লোকেল ট্ৰাইব আছে হে ট্ৰাইবটোৰ কাৰণে কাঞ্চনজংঘা কিহত পৰিছে মিক্সড হেৰিটেজ সাইট পৰিছে এই তিনটা বস্তুৰ বাদে বেলেগ একো কি দিব নোৱাৰে ওয়াৰ্ল্ড হেৰিটেজ সাইট দিব নোৱাৰে এতিয়া এইকিটা চাই হুইচ এনসিয়েন্ট সাইট অফ ইৰাক হ্যাজ বিন ডিক্লেয়াৰ্ড এ UNESCO World Heritage Site. Yes, Baghdad hoise Rajdhani. Mosul ki? Yes, Mosul Iraqor ekhon city hoy. Aru Karbala Iraqor ekhon city hoy. Babylon Iraqor ekhon city hoy. হ্যাঁ পিতলৰ কত বেবিলন অকল হেতুৱে আছে নে এখন হ্যাঙ্গিং ব্ৰিজ আছে নে হ্যাঙ্গিং গাৰ্ডেন সৰি বেবিলনৰ উলমা বাগিচা হ্যাঙ্গিং গাৰ্ডেন আছে নে ঠিক আছে তেনেহলে কি হ'ব বাই কাৰেক্ট আনসাৰ বেবিলন কাৰেক্ট আনসাৰ কি হ'ব বেবিলন কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া সোৱা এই বেবিলনতে আৰু কাৰ মৃত্যু হৈছিল বাৰু আলেকজেণ্ডাৰ ইন্ডিয়া ইনভেড কৰিছিল যেতিয়া ঘূৰি গৈছিল বেবিলনতে তেওঁৰ কি হৈছিল ডেথ হৈছিল ঠিক আছে এতিয়া কোৱা ওয়াৰ্ল্ড হেৰিটেজৰ লগত আৰু এটা বস্তু আছে কিয়নো ওয়াৰ্ল্ড হেৰিটেজ ৰিসেন্টলি দিয়া হৈছে গতিকে ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ ওপৰত প্ৰশ্ন আহিব পাৰে ঠিক আছে কাক প্ৰথম বিশ্বৰ কোনটো জায়গাক বা অঞ্চলক প্ৰথম ওয়াৰ্ল্ড হেৰিটেজ সাইট বুলি কোৱা হৈছিল ডিক্লেয়াৰ কৰা হৈছিল আৰু কোনখন দেশত আটাইতকৈ বেছি ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে যিখন দেশত প্ৰথম ওয়াৰ্ল্ড হেৰিটেজ সাইট ডিক্লেয়াৰ কৰা হৈছিল সেইখন দেশতে আটাইতকৈ বেছি ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে কত আছিল বাৰু কিবা এটা একেদিনৰ ভিতৰত বনাব নোৱাৰি বুলি যে কয় কি বুলি কয় Rome was not built in a day worldত ফাৰ্স্ট ওয়াৰ্ল্ড হেৰিটেজ সাইট কাক দিয়া হৈছিল ৰোম সিটিখনত ঠিক আছে তেন্তে হাইয়েস্ট ওয়ার্ল্ড হেরিটেজ সাইট কোড আছে ইতালি সিক্সটি নাইনটা ওয়ার্ল্ড হেরিটেজ সাইট আছে সেকেন্ড কোন বাৰু France and China 67 টা আছে কিমানটা আছে 67 টা এবিলা হৈছে আমি এবাৰ যেহেতু চৰাইদেউ ওয়াৰ্ল্ড হেৰিটেজ সাইট দিয়া হৈছে সো এটো এটা বহুত
probable question কিন্তু ডাইৰেক্টলি হেতু নহৰে চৰাইডক লৈ নহৰে হে ওয়ার্ল্ড হেৰিটেজ এৰ লিংক কৰি বেলেগ এটা কোৱেশ্চন হৰিব কিন্তু ঠিক আছে ওকে let's go to next question yes very good question to আহিব পাৰে who was the first woman project director at in an ISRO mission of Chandrayaan 2 Ritu Karidhal Rahim Godbole Muthaya Bhanitha and Gagandeep Kang sorry Chandrayaan 2 Chandrayaan 2 project director women project director ইয়াত আমি অটো উলিয়াব পাৰিছো নে বাৰু কোনটো নহয় নহয় লাগিছে ফাৰ্স্ট এটো কোৱাচোন হা সৰি Ritu Karidhal নহয় নিস্তা লাগিছে নহয় বাৰু নেক্সট আহিলে Rohini Godbole Muthaya Bhanitha Gagandeep Kang কোনটো ইয়াৰ নহয় নিস্তা লাগিছে আৰু লজিক ইউজ কৰা সি সৰি আনসাৰ টু অপশন সি কেনে গম পালা yes correct answer is C Muthaya Muralidharan Srilankar so এই নামটো কেলে দিবল দিয়া হৈছে সাধাৰণতে নাজানিলে এটো নামাৰক বুজি পালা ঠিক আছে এতিয়া সব Chandrayaan আজি কি তাৰিখ 23rd of August হয়নে আজি কি হয় আজি দিনটো কি হিচাপে সেলিব্রেট কৰা হৈছে ন্যাশনাল স্পেস ডে কি হৈছে ন্যাশনাল স্পেস ডে কিয় আজি দিনটো ন্যাশনাল স্পেস ডে হিচাপে লোৱা হৈছে Chandrayaan 3 কি হৈছিল Chandrayaan 3 আমাৰ মুনৰ সাউথ পোলত নৰ্থ পোলত বহুত সফট ল্যান্ডিং কৰিছে সাউথ পোলত ফৰ দা ফাৰ্স্ট টাইম ইন দা ওয়ার্ল্ড Chandrayaan সফট ল্যান্ডিং কৰিছিল ডেটটো কি আছিল 23rd of August সো আজি দিনটো কি হিচাপে সেলিব্রেট কৰা হৈছে ন্যাশনাল স্পেস ডে এতিয়া আমি যদি চাও আমি আৰু চাও Chandrayaan 2 আছে Chandrayaan 1 আছে হয়নে Chandrayaan 1 টু কেতিয়াৰ আছিল বাৰু Chandrayaan 1 Chandrayaan 3 ৰ ওপৰত কোৱেশ্চন হলিলে Chandrayaan 2 Chandrayaan 1 ৰ ওপৰতে হলিব 2009 কোন চনত আছিল 2009 আৰু Chandrayaan 1 ৰ প্ৰজেক্ট ডিৰেক্টৰ কিন্তু এজন অসমীয়া মানুহ আছিল জানে Chandrayaan 1 ৰ প্ৰজেক্ট ডিৰেক্টৰ এজন অসমীয়া মানুহ আছিল Sayan Datta to এবাৰ আছে Chandrayaan 3 আছে
চন্দ্ৰয়ান 1 টো 2009 ৰ আছিলে আৰু যিজন মানুহক অসমীয়া মানুহ তেওঁৰ নাম 2014 চনত নৰেন্দ্ৰ মোদীয়ে যেতিয়া এজ এ প্ৰধানমন্ত্ৰী শপত গ্ৰহণ কৰিছিলে তেওঁৰ নামটো লৈছিলে এজন অসমীয়া মানুহ তেওঁ অকল চন্দ্ৰয়ানত নাছিলে তেওঁ আৰু এটা মিছনত আছিলে মম মমৰো তেওঁ কি আছিলে প্ৰজেক্ট ডাইৰেক্টৰ আছিলে মম মানে কি মমস মেজিক বিস্কুটটো নি হা মম মানে কি বাৰু মা নেকি মম মানে কি মাৰ্স অৰবিটাৰ মিছন কি নাম আছিলে মমৰ ফুল ফৰ্ম মাৰ্স অৰবিটাৰ মিছন এখন যে মুভি আহিছিলে অক্ষয় কুমাৰে কৰিছিলে মিছন মংগল ঠিক আছে সেই মিছনটোত কোন আছিলে এই অসমীয়া মানুহজন আছিলে যি ক'ত জড়িত আছিলে সৰি চন্দ্ৰয়ান 1 আৰু মম ঠিক আছে আৰু এটা হিন্স দিছো তেওঁ যোৰহাটৰ হয় ইয়েস জিতেন্দ্ৰ নাথ গোস্বামী কি নাম আছিলে জিতেন্দ্ৰ নাথ গোস্বামী তেওঁৰে এজন ভাইক হিতেন্দ্ৰ নাৰায়ণ গোস্বামী কি আছিলে বিশ্বজিৎ দৈমাৰীৰ আগত তেওঁ অসম বিধানসভাৰ অধ্যক্ষ আছিলে ঠিক আছে নামটো কি আছিলে জিতেন্দ্ৰ নাৰায়ণ গোস্বামী জিতেন্দ্ৰ নাথ নহয় জিতেন্দ্ৰ নাৰায়ণ গোস্বামী ফ্ৰম যোৰহাট আৰু তেওঁ কি কৰিছিলে চন্দ্ৰয়ান 1 আৰু মম মাৰ্স অৰবিটাৰ মিছন এটো তেওঁ লিড কৰিছিলে ঠিক আছে নেক্সট আমি যদি চাও চন্দ্ৰয়ান 2 ৰ প্ৰজেক্ট ডাইৰেক্টৰ কোন আছিলে মুথ্থায়া ভানিথা আৰু হেতু সময়ত চন্দ্ৰয়ান 2 কোন চনৰ আছিলে চন্দ্ৰয়ান কেতিয়া আছিলে 2019 ত হেতু সময়ত ইছুৰ ডাইৰেক্টৰ কোন আছিলে এতিয়া কোন ইছুৰ ডাইৰেক্টৰ যিজন মানুহক এনেকে ধৰি লৈ নৰেন্দ্ৰ মোদীয়ে যে হেৰি কৰিছিলে কি নাম আছিলে আৰু এতিয়া জনৰ নাম কি কে শিভান আছিলে হেতু সময়ত ইছুৰ ডাইৰেক্টৰ ঠিক আছে চন্দ্ৰয়ান 2 বা 1 বা চন্দ্ৰয়ান 3 ৰ ওপৰত এটা কোৱেশ্চন তোমালোকৰ অহাৰ বহুত চান্স আছে ঠিক আছে আমি নেক্সট কোৱেশ্চন যাও সৰি এতিয়া ইছু এট প্ৰেজেন্ট কোন আছে মই নিজেও পাহৰি গলো চেক কৰাচোন কে শিভান নহয় কে শিভান হেখন নতুন এজন আহিছিলে ইছুৰ The term Utkarsh 2022 in news is related to which organization? S. Somnath এতিয়া ইছুৰ ডাইৰেক্টৰ আছে তাৰ আগত কোন আছিলে কে শিভান আছিলে 2019 ত যেতিয়া আমাৰ চন্দ্ৰয়ান 2 হৈছিলে তেতিয়া কি হৈছিলে কে শিভান আছিলে ওকে চন্দ্ৰয়ান বুলি কওঁতে আমাৰ আৰু এটা বস্তু আমাৰ আহি যাও আমি লগত ডিসকাস কৰি যাও আদিত্য L1 কি হয় বাৰু লাষ্ট ইয়াৰ পঠোৱা হৈছে মানে লাইক চন্দ্ৰয়ানৰ পিছতে এটো পঠিওৱা হৈছে সেপ্টেম্বৰৰ মিড অফ সেপ্টেম্বৰত এটো কোন সেপ্টেম্বৰ yes around 13 to 15 সেপ্টেম্বৰ আছিল ঠিক আছে আদিত্য L1
ইকলৈকে যাব সূৰ্যত ল্যান্ড কৰিব পাৰিবনে নোৱাৰে সূৰ্যৰ পৰা কিমান কিলোমিটাৰ দূৰত থাকিব প্ৰায় 15 লাখ কিলোমিটাৰ দূৰত থাকি ই সূৰ্যৰ পৰা ই ফটো মাৰিব আৰু কি কৰিব সূৰ্যৰ যে সূৰ্য জ্বলি থাকে এনি কিহৰ কাৰণে এনি সূৰ্যটো কি জুই হে জুই কিহৰ কাৰণে জ্বলি আছে হিলিয়াম কিহৰ কাৰণে হিলিয়ামৰ কাৰণে এই আদিত্য L1 যে মিছন চলাইছে চন্দ্ৰয়ানৰ মোটিভ বেলেগ কিন্তু চন্দ্ৰয়ান কিহৰ কাৰণে পঠিওৱা হৈছে মানুহ নহয় মেইনলি চন্দ্ৰত মানুহ থাকিব পাৰিব নোৱাৰে তাত পানী আছে নাই সেইখিনি চেক কৰিবলৈ পঠিয়াইছে প্লাছ প্ৰতিখন দেখে যে চন্দ্ৰৰ পিছত লাগি আছে তাৰ কাৰণটো কি বাৰু প্ৰতিখন দেখে যে চন্দ্ৰৰ পিছতে লাগি আছে তাৰ কাৰণটো কি সব দেখে পঠাই আছে মেইনলি সাউথ পোলত সফট ল্যান্ডিং কৰিবলৈ সব দেশ ট্ৰাই কৰি আছে কোনো পৰা নাই ইণ্ডিয়াৰ বাদে ঠিক আছে ইয়াৰ 2019 ট্ৰাই কৰিছিল 2019 টো ফেইল হৈ গল ঠিক আছে তাত কি হৈছিল ক্র্যাশ ল্যান্ডিং হৈ গল ঠিক আছে এটা কথাটো হল চন্দ্ৰৰ কাৰণে সব ইমান লাগি আছে কিয় ৰিসোৰ্সেস চন্দ্ৰত বহুত ৰিসোৰ্সেস আছে বুলি কোৱা হয় আৰু আটাইতকৈ ডাঙৰ কথা কি জানা চন্দ্ৰৰ পিছত লাগি থকা আৰু এটা কাৰণ আছে যে এটা স্পেস সেন্টাৰ বনাব ইয়াৰ পৰা চন্দ্ৰলৈ পঠিওৱাতকে ডাইৰেক্ট পঠিওৱাতকে কি কৰিছে চন্দ্ৰত এটা কি বনাব স্পেস সেন্টাৰ বনাব যাৰ পৰা বেলেগ বেলেগ গ্ৰহলে কি হ'ব পঠাবলৈ কি হ'ব ইজি হ'ব নে ইজি হ'ব প্লাস কম ফুয়েলত আৰু কম টাইমত গৈ পঠাব পাৰিব ইয়াৰ পৰা চন্দ্ৰলৈ যাওঁতে যদি 1 মাহ 1.5 মাহ লাগে ঠিক আছে সেই টাইমটো আমাৰ বাছি গল নাই তেতিয়া কি হ'ব মেইনলি এটো কষ্ট পইচা বহুত খৰচা বহুত কমি যাব বা কম বাজেটত চলাব পাৰিব ঠিক আছে আৰু স্পেশালি আমাৰ যিবিলাক ভেহিকুলে SLV হক যিবিলাক লঞ্চ কৰে লঞ্চিং ভেহিকুল বিলাক হেবিলাকে মানে ইমান হেভি লঞ্চিং ভেহিকুল আমাৰ ইন্ডিয়া হাতত নাই কিন্তু চন্দ্ৰৰ পৰা হলে চন্দ্ৰৰ পৰা যিকোনো জায়গালৈ লঞ্চ কৰিব পাৰিব ঠিক আছে ওকে The Utkarsh 2022 এটো এটা কি হয় কোনটো অৰ্গানাইজেচনৰ লগত জড়িত IRDA NABARD SEBI RBI IRDA কি বাৰু ইন্ডিয়ান ইন্স্যুরেন্স রেগুলেটিং ডেভেলপমেন্ট এজেন্সি আমাৰ যে LIC হক SBI লাইফ হক HDFC যে পইচা থওঁ ঠিক আছে হেবিলাক কোনে নিয়ন্ত্ৰণ কৰে IRDA নেক্সট আহিলে NABARD নেশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট নেশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট SEBI ফুল ফর্ম কি SCBI Security and Exchange Board of India এই অলপ দিনৰ আগত যে আমাৰ খুব নিউজত আহিছিলে এই ৰিসেন্টলি Y2 কিবা কি আছিল YBA কি হয় হেতু ট্ৰেডিং এপ যাত পইচা থলে পইচা বাঢ়ি যায় হয়নে এটো ধৰা পৰিলে আৰু আমিও নিজে বহুত ট্ৰেড কৰি থাকো হয়নে অনলাইন ট্ৰেডিংৰ কাৰণে আমি কি কৰো লগাই দিও পইচা প্ৰথমতে আমি প্ৰফিট দেখো তাৰ পিছত আমাৰ গুটে পইচা শেষ হৈ যায় কিছুমানে ভালকে কৰিছে ঠিক আছে এই গুটে বস্তু বিলাক কোনে নিয়ন্ত্ৰণ কৰে SEBI নিয়ন্ত্ৰণ কৰে কোনে নিয়ন্ত্ৰণ কৰে SEBI ঠিক আছে
RBI কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এতিয়া উৎকৰ্ষ 2022 টো কোনটো স্কিমৰ পাৰ্ট আছিলে ৰিজাৰ্ভ বেংকৰ ইণ্ডিয়াৰ এটা কি আছিলে আছিলে যাৰ কাৰণে এটো নিউজত আহি আছিলে লেটস গো টু নেক্সট কোৱেশ্চন Which Indian was the recipient of first ever Philip Kotler Presidential Award 2019? It's an important question. Today, I will Mukesh Ambani, Narendra Modi, Ratan Tata, and Bijoy Nahar. What is the correct answer? First ever Philip Kotler Presidential Award. Sabote mota bhai nahe na hoy. ঠিক আছে out of box যদি নৰেন্দ্ৰ মোদী কেনেকৈ হ'ব পাৰে বিজয় নাহাৰ কি কিহৰ হয় তেওঁ যে ইন্ডাষ্ট্ৰিয়েলিষ্ট তেওঁ এটা ইকোলজিক্যাল ডেভেলপমেন্ট স্টার্টআপ তেওঁ চলাই আছে বিজয় নাহাৰ ঠিক আছে yes correct answer is নৰেন্দ্ৰ মোদী correct answer is কোন হ'ব নৰেন্দ্ৰ মোদী The India's largest startup ecosystem was launched in which state 2019? India is the largest ecosystem startup. What is it? Keneki Kerala hobo? Tamil Nadu, Rajasthan, Kerala, Punjab. ঠিক আছে লজিক তো লগোৱাছন কি হ'ব পাৰে সৰি পাঞ্জাবত কিহৰ কাৰণে ফেমাস এগ্ৰিকালচাৰ তামিলনাডু কিহৰ কাৰণে বিখ্যাত তামিলনাডু কিহৰ কাৰণে yes তামিলনাডু টেকনলজি কাৰণে বহুত বিখ্যাত চেন্নাই সায়েন্স টেক ৰাজস্থান কিহৰ কাৰণে yes correct answer কি হ'ব কি হ'ব পাৰে yes correct answer option C Kerala which UT state government decided to impose a ban on single use plastic product from March 1 2019 এই বস্তুটো বহুত ইম্পৰ্টেন্ট হয় কিন্তু সিঙ্গল ইউজ প্লাষ্টিক প্ৰডাক্ট বুলি কলে কি কি মনত আহে এইটো আমি ইউজ কৰি এটো কি কৰো পেলাই দিও ঠিক আছে আৰু সিঙ্গল ইউজ প্লাষ্টিক হলে হ'ব কি এইটো এটা হয়নে এইটো এটা হয়নে কলমটো হয়নে আমি 10 টকীয়া 20 টকীয়া কলম তো রিফিল হোৱা পিছত আমি রিফিল বিচাৰি ঘুই নফৰো হেটো ৰাইট্ৰমিটাৰ হলে বেলেগ কথা আমি ৰিফিল বিচাৰিম নহলে কি কৰো আমি পেলাই দিও আৰু কি আছে সিঙ্গল ইউজ প্লাষ্টিক চিপস বিলাক যে খাও পেকেটবোৰ আমি লৈ যাও নেকি ঘৰত খালু তাতে পেলালো ঠিক আছে আমি কোল্ড ড্ৰিংকস খালু পানী বটলতে হুমাই গল বটল হেটো পেলাই দিলো আমি যে আৰু এটা বস্তু মন কৰিছেনে খানা খাও যে ডিসপোজেবল প্লেট গ্লাস বাটি এবোৰ কি হয় সিঙ্গল ইউজ প্লাষ্টিক হয়
ঠিক আছে কোনখন এটা কথাটো হল কি কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে কি কৰিছিলে সিঙ্গল ইউজ প্লাষ্টিক প্ৰডাক্টটো বেন কৰি দিছিলে ফাৰ্স্ট এটা বস্তুটো হল সোয়া ইয়াত অলপ পাক লগাই দিলে কোৱেশ্চনটো ঠিক আছে এখন ষ্টেট এখন ষ্টেট এখনো ইউটি এখনো ইউটি ঠিক আছে ইয়াত কি হ'ব পাৰে বাৰু কোনখন কোনে কৰিছিলে ফাৰ্স্ট লজিকটো ঠিক লেনতে গৈছে কিন্তু আনসাৰটো ভুল হৈছে yes correct answer is পুডুচেৰী বা পণ্ডিচেৰী পণ্ডিচেৰী কিয় এটো বেন কৰিব লগা হল কোৱাচোন পণ্ডিচেৰীটো মেইনলি কি হয় টুৰিষ্ট স্পট হয় হয়নে টুৰিষ্ট স্পট হয় তেওঁলোকে যাত যাব কি কৰে মেইনলি পণ্ডিচেৰী কৰিব যে সাগৰটো সি আৰু সি বিচ এটো লেতেৰা কৰি পেলাই সিঙ্গল ইউজ প্লাষ্টিকে যাৰ কাৰণে পণ্ডিচেৰীয়ে কি কৰিছিলে ফাৰ্স্ট টাইম এটো বেন কৰিছিলে ওকে হুইচ সিটি হোস্টেড নালাগে এটো ঠিক আছে এটো দৰকাৰ নাই কি হয় এটো কোৱাচোন হুইচ অফ দা ফলোইং প্লেজ was were written by Girish Karnad who passed away in 2019 Tughlaq Yatri sorry Yayati yes Yayati Tughlaq Yayati Rakshasa Tangadi and all of the above গুটেইখনে হয় all of the above এটো দৰকাৰ নাই which country has taken over the share of group 77 নালাগে তোমাৰ 2019 ৰ কোৱেশ্চন নাহে এতিয়া ইম্পৰ্টেন্ট নহয় the international olympic committee shifted the Tokyo Olympic to July 2021 which country is the headquarter of the IOC Tokyo Olympic to ki korisile Tokyo Olympic to ketia sikose shifted kora hoisile 2021 ত Olympic hobo loga asle ketia 20 ত why 21 le shift kora hol kiyo shift kora hoisile because of covid 19 eta question to hoise je yar headquarter kod ase International Olympic Committee headquarter kod ase Greece Switzerland Italy and United States kod ase bar yes Switzerland International Olympic Committee headquarter kod ase Switzerland ত আছে